নমস্কাৰ, এয়াই হৈছে হাতী মানুহৰ সংঘাত। আজি অসমত এইদৰে হাতী মানুহৰ সংঘাত চলি আছে। চাওক কেনেকৈ মানুহক হেঁচি হেঁচি বনৰ হাতীৰে মাৰি আছে। চাওক, আৰু এই হাতী মানুহৰ সংঘাত দিন দিন বাঢ়ি গৈয়ে আছে। আৰু পটককৈ বনৰীয়া হাতী এটা মানুহক পটককৈ নেমাৰে, কিন্তু আমাৰ কিছুমান মানুহবোৰে হাতীক ইমানেই জোকাই লয় যে হাতীয়ে ভয়ত বিভ্ৰান্তি হৈ কোনফালে গতি কৰিব ঠিক নহয়, গতি কোনফালে কৰি যাব। তো এইটো সময়ত মানুহক খেদি মাৰে, প্ৰায়ে দেখা যায়। তো আজি মই ভিডিঅ'টো এইকাৰণেই দিছোঁ যে চাওক, হাতীটো মুক্তভাৱে গৈ আছে, মানুহে ইমানেই জোকাইছে, ইমানেই শিল দলিয়াইছে, যাৰ কাৰণে হাতী আকৌ উভতি আহি মানুহবিলাকক খেদি নি চাব কুঁহিয়াৰ খেতিৰ মাজত নি হেঁচি হেঁচি মাৰি আছে। তো হাতী মানুহৰ সংঘাত এইদৰেই বৃদ্ধি পাইছে দিনক দিন। চাওক এনেকৈ জোকায়, হাতী কোনফালে যাব নাযাব ভয় বিভ্ৰান্তি হৈ মানুহ মাৰিবলৈ বাধ্য হয়। চাওক এতিয়া চাওক, কুঁহিয়াৰ খেতিৰ মাজত কেনেকৈ হেঁচি হেঁচি মানুহটোক মাৰি আছে, আৰু মানুহে চাওক কেনেকৈ শিলগুটি দলিয়াই আছে। তো এইবিলাক কৰিব নাপায়, কাৰণ বনৰীয়া হাতীয়ে বুজি নাপায়, সিহঁত অবুজ হয়। আৰু সিহঁতে এনেকৈ চখত গাঁৱত অহা নাই নহয়, কাৰণ বন হাবি জংঘল যেনেকৈ ধ্বংস হৈ আছে, যেনেকৈ প্ৰকৃতিক ধ্বংস কৰি আছে, গছ গছনি কাটি পাহাৰ পৰ্বত তহিলং কৰি। তো এইবিলাক ক্ষেত্ৰত হাতীয়ে খোৱা বোৱা নাপায়, কাৰণ এতিয়া ড্ৰাই ছিজন, এতিয়া এনেও খাদ্যৰ সংকট। তো ভোকত খাদ্যৰ অভাৱত সিহঁতে এতিয়া বনাঞ্চল এৰি জনাঞ্চললৈ আহিবলৈ বাধ্য হৈছে। আৰু বনাঞ্চল এৰি যেতিয়া জনাঞ্চললৈ আহে, মানুহে খুব জোকায়, শিলগুটি দলিয়াই, জুই লগাই, ক'ৰবাত খেদি থাকে। তো এইবিলাক কৰিব নাপায়, আমি মানুহ হিচাপে বুজিব লাগে, কাৰণ সিহঁত ভোকত আহিছে, খাদ্যৰ অভাৱত আহিছে গাঁৱত। সিহঁত যোনফালে আহিছে সেইফালে যাব দিব লাগে, সিহঁতক কেতিয়াও জোকাব নালাগে, কাৰণ এইবিলাক বেয়া। কাৰণ সিহঁতে একো বুজি নাপায়, বনৰীয়া হাতীয়ে বাৰী ঘৰ গাড়ী মটৰ একো বুজি নাপায়, চব যি আগত পাব সেই ভাঙি পেলাই চুৰমাৰ কৰি যাব, তেনেকুৱা হয়। কাৰণ সিহঁতৰো অধিকাৰ আছে জীয়াই থাকিবলৈ, আমাৰ মানুহৰ যেনেদৰে অধিকাৰ আছে, প্ৰত্যেক জীৱ জন্তুৰ অধিকাৰ আছে। আৰু আমি সিহঁতক জীয়াই থাকিব বচাই ৰাখিব লাগিব, বা সিহঁতক জীয়াই থাকিবলৈ দিব লাগিব। কাৰণ প্ৰকৃতি ধ্বংস হৈছে কাৰণে আজি হাতী মানুহৰ সংঘাত দিন দিন বৃদ্ধি পাইছে, আৰু আমি সিহঁতক বচাই ৰাখিব লাগিব, এইটো আমাৰ কৰ্তব্য।